Good morning. আজি আমি এতিয়া ভাৰতৰ ইতিহাসৰ 9 নম্বৰ খণ্ড সামাজিক ধৰ্মীয় আন্দোলনসমূহ 19বিংশ শতিকাত ভাৰতত কি ধৰণে হৈছিল তাৰে আলোচনা কৰিবলৈ আজি মই ডক্টৰ মৌচুমী দত্ত পাঠক আৰ্য বিদ্যাপীঠৰ কলেজৰ পৰা আলোচনা কৰিব আহিছো। প্ৰথমতে আমি যেতিয়া সামাজিক ধৰ্মীয় আন্দোলনসমূহৰ কথা আলোচনা কৰিম আমি তাতে এই খণ্ডখনত এই গোটেই বিশদ আলোচনাত আমি আমাৰ কি উদ্দেশ্য হ'ব তাকে প্ৰথম আলোচনা কৰিম। আমি চাব লাগিব যে এই সংস্কাৰসমূহ কিয় আৰু কেনে ধৰণে এইবোৰ ভাৰতীয় সমাজত আৰম্ভ হৈছিল। এইটো হ'ল তাৰ প্ৰথম উদ্দেশ্য। দ্বিতীয় উদ্দেশ্য হ'ল যে এই সংস্কাৰসমূহৰ নেতৃবৃন্দ কোন আছিল আৰু তেওঁলোকৰ ধ্যান ধাৰণা কি ধৰণৰ আছিল। আৰু তৃতীয় উদ্দেশ্য হ'ল যে এই সংস্কাৰসমূহৰ পদ্ধতি আৰু পৰিসৰ আৰু আমি তাৰ ত্ৰুটিসমূহো আলোচনা কৰিম। এই উদ্দেশ্য লৈ আজি আমি আৰম্ভ কৰিছো। আমি জানো যে অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ইংৰাজ কোম্পানী চৰকাৰৰ ৰাজনৈতিক প্ৰতিষ্ঠা হোৱাৰ লগে লগে ভাৰতৰ এক পৰিৱৰ্তনৰ যুগ আৰম্ভ হয়। 19বিংশ শতিকাৰ প্ৰথমাৰ্ধত সেই পৰিৱৰ্তনৰ এক নিৰ্দিষ্ট ধাৰা দেখা যায়। সেই নতুন ধাৰাৰ মাজেদি আধুনিক ভাৰতৰ জন্ম হোৱা দেখা যায়। ইংৰাজৰ খাজ দখলৰ এলেকাৰ চাৰিসীমাৰ বাঢ়ি যোৱাৰ লগে লগে পশ্চিমীয়া ধ্যান ধাৰণা শিক্ষা দীক্ষা আচাৰ নীতি আদি ক্ৰমান্বয়ে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ বিয়পা দেখা যায়। ফলত ভাৰতীয় মানুহৰ পৰম্পৰাগত চিন্তাধাৰাৰ এক জোকাৰণি আৰম্ভ হয়। পৰম্পৰাৰ মাজেদি চলি অহা সমাজখনত এক যুক্তি ভুমুকিয়ালে। লগতে গোড়ামী সলাই সংস্কাৰৰ প্ৰতি কিছু লোক আগ্ৰহী হৈ পৰিলে। স্থবিৰ ভাৰতীয় সমাজখন গতিশীলতা দেখা দিলে। অতীতৰ তেনেহতে ঐতিহ্যৰ যথাৰ্থে বিচাৰা কৰিব পৰা দুই এক ব্যক্তি ওলাল। লগতে পাশ্চাত্যৰ জ্ঞান বিজ্ঞানক সমাদৰ দেখুওৱা আৰু এখন যুক্তিবাদী সমাজৰ প্ৰতিষ্ঠিতা কথাও আহি পৰিল। এই প্ৰসংগত আমি 1764 চনত এছিয়াটিক ছ'চাইটি, 1793 চনত শ্ৰীৰামপুৰ মিছন আৰু 1800 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত কলিকতাৰ ফৰ্ট উইলিয়াম কলেজৰ অৱদানসমূহ আলোচনা কৰিব পাৰোঁ। চমুকৈ ক'ব গ'লে বহু ভাৰতীয় আৰু অভাৰতীয় জ্ঞানী গুণী আৰু তথা অনুষ্ঠানৰ মিলিত অৱদানেৰে 19বিংশ শতিকাৰ প্ৰথম ছোৱাত ভাৰতত নৱজাগৰণ দেখা দিলে এই সামাজিক ধৰ্মীয় আন্দোলনসমূহৰ দ্বাৰা। আমি প্ৰথমতে কওঁ যে ভাৰতত এই আন্দোলনসমূহ নিশ্চয় দেখা গৈছে যে বংগৰ পৰা আৰম্ভ হ'ল। কিন্তু বংগৰ পৰা যদিও আৰম্ভ হৈছে ভাৰতৰ বিভিন্ন প্ৰান্তত কিছু সময়ৰ পাছত এইটো বিয়পা দেখা গ'ল। আৰু লগতে আৰু এটা কথা আমি আৰম্ভণিত ক'ব খুজিছো যে এই সামাজিক ধৰ্মীয় আন্দোলন যি আৰম্ভ হৈছিল তাৰে বিৰোধিতা কৰাও কিছুমান ব্যক্তিৰ সন্মুখীন হওঁ। কিন্তু সেই বিৰোধিতা সফল নহ'ল। সমাজৰ সংস্কাৰৰ প্ৰয়োজনীয়তাহে গুৰুত্ব পালে। পৰম্পৰাগতভাৱে ধৰ্মৰ দোহাই দি ভাৰতীয় সামাজিক জীৱনৰ প্ৰচলিত কুপ্ৰথাবোৰৰ ততালোকে লোপ পেলোৱাৰ প্ৰচেষ্টা আৰম্ভ হ'ল। ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক সকলোবিধৰ শোষণৰ অন্ত পেলাই ন্যায় নীতিৰে
ওপৰত প্ৰতিষ্ঠিত সমাজ এখন ছবি ভাৰতীয় মানুহৰ আগত ভাই উঠা দেখা গ'ল। ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰে ভাৰতত তেওঁলোকৰ খোপনি অধিক শক্তিশালী কৰিবৰ বাবে আৰম্ভণিৰ পৰা নানা ব্যৱস্থা লয়। আৰম্ভণিৰে পৰা ৰাজহ সংগ্ৰহ নীতি সুনিশ্চিত কৰা, প্ৰশাসন অধিক কটকটীয়া কৰা, ইংৰাজৰ ব্যৱসায় বাণিজ্যৰ পৰিসৰ বঢ়াই দিয়া আদি কথাত কোম্পানী চৰকাৰে যথেষ্ট তৎপৰতা দেখা গ'ল। আনহাতে খ্ৰীষ্টীয় মিছনেৰীসকল ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি শিক্ষানুষ্ঠান পাতিবলৈ ল'লে। অকল সেয়ে নহয়, খ্ৰীষ্ট ধৰ্মৰ বাণী ভাৰতীয় মানুহৰ বুজাবলৈ প্ৰাদেশিক ভাষাৰো সহায় এই খ্ৰীষ্ট মিছনেৰীসকলে ল'ব ধৰিলে। এনেবোৰ কথাই ঊনবিংশ শতিকাৰ আৰম্ভণিৰে পৰা ভাৰতীয় মানুহৰ মনত নতুন ভাৱ অনুভূতি জগাই তোলে। আনহাতেদি উদাৰ দৃষ্টিভংগীৰ দুই এক গভৰ্ণৰ জেনেৰেলো ভাৰতীয় মানুহৰ মন জয় কৰিবৰ বাবে সংস্কাৰমূলক কাম কাজ আৰম্ভ কৰিছিলে। আৰু কিছুমান ভাৰতীয় সমাজত এই সংস্কাৰ আনিবলৈ কিছুমান ভাৰতীয় ব্যক্তি আমি সন্মুখীন হ'লোঁ। আৰু তাৰে মাজতে ৰাজা ৰামমোহন ৰয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, দেৱেন্দ্ৰনাথ ঠাকুৰ আৰু কেশৱ চন্দ্ৰ সেনৰ নাম উল্লেখ কৰিব পাৰি। তেনে এক যুক্ত প্ৰচেষ্টাত ৰাজ্যৰ ঔপনিৱেশিক ৰাজ্যৰ আৰু এই ব্যক্তিসমূহৰ এখন যুক্ত প্ৰচেষ্টাৰ মাজেদি ভাৰতীয় সমাজত আধুনিক যুগৰ সূচনা হোৱা দেখা যায়। অৱশ্যে ইংৰাজ চৰকাৰে সততে অতি সাৱধানতাৰে সংস্কাৰৰ কামত হাত দিছিল। ইয়াৰ মূলতে আছিল কোম্পানী চৰকাৰৰ সাম্ৰাজ্যবাদী স্বাৰ্থ। কিন্তু প্ৰশ্ন এতিয়া আহিল যে সমাজখনত যেতিয়া ৰাজনৈতিক প্ৰতিষ্ঠা হোৱাৰ পিছত কি কাৰণত সমাজত এই সংস্কাৰৰ প্ৰয়োজন আৰম্ভ হ'ল। ব্ৰিটিছে যেতিয়া ৰাজনৈতিক প্ৰতিষ্ঠা কৰিলে তেওঁলোকে চকুত পৰিল কিছুমান কুপ্ৰথা যিটো সমাজত চলি আহি আছিলে। এতিয়া প্ৰশ্ন হ'ল যে এই সমাজখনৰ পৰিৱৰ্তনৰ কাৰণে এইটো কি পাশ্চাত্যৰ প্ৰভাৱৰ কাৰণে এই সমাজ সংস্কাৰসমূহ আৰম্ভ হৈছিলে নে ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে এই সমাজ সংস্কাৰসমূহ আৰম্ভ হ'ল। তৃতীয়তে আৰু এটা প্ৰশ্ন উঠিল আৰু সেই প্ৰশ্নটো হ'ল যে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য বিস্তাৰ হোৱাৰ লগে লগে এটা নতুন মধ্যবিত্ত শ্ৰেণীৰ আৰম্ভ হ'ল আৰু এই মধ্যবিত্ত শ্ৰেণীয়ে কিছুমান পৰিৱৰ্তন বিচাৰিলে আৰু সেই পৰিৱৰ্তনৰ কাৰণসমূহৰ কাৰণে সেই মানুহখিনিৰ প্ৰচেষ্টাত এই সমাজ সংস্কাৰসমূহ আৰম্ভ হৈছিল নেকি। আমি যেতিয়া সমাজ সংস্কাৰসমূহৰ পদ্ধতি আৰু পৰিসৰৰ কথা আলোচনা কৰোঁ তাতে আমি চাম যে সংস্কাৰসমূহ কি ক্ষেত্ৰত দেখা দিছে, সামাজিক কি সমস্যা এই সংস্কাৰসমূহ সামাজিক কি ধৰণৰ সমস্যাবোৰ লৈ আলোচনা কৰিছে। এতিয়া প্ৰথম হ'ল নাৰী মুক্তি ক্ষেত্ৰত এই সংস্কাৰসমূহৰ যথেষ্ট অৱদান আছিলে, যেনে সতী প্ৰথা বন্ধ কৰা, যেনে কন্যা শিশু বধ কৰা বন্ধ কৰা আৰু বাল্য বিবাহ বন্ধ কৰা আৰু বিধৱা বিবাহ প্ৰচলন কৰা। দ্বিতীয়তে এইটো দেখা গ'ল যে জাতিভেদৰ ক্ষেত্ৰত এই সংস্কাৰসমূহ যথেষ্ট অৱদান
জাতিভেদ বন্ধ কৰিবলৈ এই সংস্কাৰসমূহৰ যথেষ্ট অৱদান আছিলে। আৰু তৃতীয়তে হ'ল শিক্ষা দীক্ষাৰ বিস্তাৰ কৰা। ধৰ্মীয় ফালৰ পৰা এই সংস্কাৰসমূহৰ আন্দোলনবোৰক যেতিয়া আমি আলোচনা কৰিম, তাতে আমি কিছুমান সৰু সৰু পইণ্ট নটিচ কৰিম। তাতে এটা হ'ল যে আইডলিট্ৰি, মূৰ্তি পূজা এটা প্ৰচেষ্টা আছিলে। বহুবিধ ভগৱানক পূজা কৰাটো বন্ধ কৰাৰ চেষ্টা আছিলে আৰু কুসংস্কাৰবোৰ বন্ধ কৰিবৰ এটা চেষ্টা আৰু ব্ৰাহ্মণসকলৰ নিৰ্যাতন। এই গোটেইখিনি হ'ল সামাজিক ধৰ্মীয় এই গোটেই পৰিসৰত এইখিনি বস্তুহে সমাজ সংস্কাৰবোৰ যেতিয়া অনা হ'ল, এই গোটেইখিনি বস্তু আলোচনা কৰা দেখা গৈছে। এতিয়া এই সমাজ সংস্কাৰৰ পৰিসৰটো কি আছিলে? কিছুমান পৰিসৰ যেনেকুৱা সমাজ সংস্কাৰসমূহ আমি সমাজৰ ভিতৰৰ পৰা মানুহক জ্ঞান দিবলৈ চেষ্টা কৰা হ'ল। আৰু এই ক্ষেত্ৰত ৰাজা ৰামমোহন ৰয় অৱদান সাংঘাতিক। তেওঁ আৰু তেওঁৰ অনুগামী ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, তেওঁলোকে কিছুমান পেম্পলেটছ, কিছুমান আলোচনা চক্ৰ আৰু দ্বাৰা মানুহক বুজাব ধৰিলে যে কি ধৰণৰ বিধৱা বিবাহ সম্প্ৰসাৰণৰ বিবাহ প্ৰচলন কৰাটো কিমান প্ৰয়োজনীয়। আৰু এজন ব্যক্তি আছিলে BM মালাবাৰী, যোনে নাৰীৰ বিবাহৰ বয়স বঢ়োৱাৰ কাৰণে, that is the age of consent act was increased to 12 years. এই গোটেইখিনি বস্তু বুজাবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলাইছিল। Secondly, কিছুমান সংস্কাৰ যেনেকা অধিনিয়মৰ দ্বাৰা হ'ব লাগে বুলি ভাবা গৈছে। আৰু এই মেথডটো যে অধিনিয়মৰ অকল সমাজত আলোচনা চক্ৰ বা পেম্পলেটছ প্ৰচাৰ কৰিলে বা বাতৰি কাকত প্ৰকাশ কৰিলে মানুহৰ সংস্কাৰসমূহ মানুহৰ ঘৰে ঘৰে গৈ নাপায়। তেওঁলোকৰ মতে যে কিছু অধিনিয়ম লাগিব আৰু এই অধিনিয়ম প্ৰচলন কৰিবৰ কাৰণে তেওঁলোকে ৰাজ্য বা গভৰ্ণমেণ্ট যিটো আমি কওঁ, এই গভৰ্ণমেণ্টৰ সহায়ত এইটো আগবাঢ়িব লাগিব। আৰু এই পদ্ধতিটোৰ বিশেষ যোনে ছাপোৰ্ট কৰিছিলে তেওঁ হ'ল কেশৱ চন্দ্ৰ সেন আৰু জাষ্টিছ মহাগোবিন্দ ৰানাডে ইন মহাৰাষ্ট্ৰ and Virasilingam in Andhra Pradesh. আৰু তেওঁলোকৰ বিশ্বাস আছিলে যে কিছু সংস্কাৰ আনিবৰ কাৰণে কিছু অধিনিয়মৰ প্ৰয়োজন আৰু তাৰে হৈ তেওঁলোকে গভৰ্ণমেণ্টক এপিল কৰিছিলে যে কিছুমান আইন প্ৰণয়ন কৰাটো কিমান বা আইন প্ৰযোজ্য কৰাটো কিমান প্ৰয়োজনীয় হৈ পৰে। তেওঁলোকে অৱশ্যে ভাৰতীয় সমাজ সংস্কাৰকসকলে এটা কথা তেওঁলোকে পাহৰি গৈছে যে ব্ৰিটিছে যদি তেওঁলোকৰ এই অধিনিয়মবোৰ প্ৰচলন কৰে বা আইন প্ৰচলন কৰে, তেওঁলোকে সেইটো তেওঁলোকৰ সাম্ৰাজ্যবাদী যিটো মনোভাৱ আৰু সাম্ৰাজ্য বিস্তাৰ কৰাৰ উদ্দেশ্যেৰে তেওঁলোকে সেই অধিনিয়মবোৰ আৰম্ভ কৰিব। তৃতীয়তে আৰু এটা সংস্কাৰ আনিব, পৰিৱৰ্তনৰ সহায়ত কেনেকুৱাকে সংস্কাৰ আনিব পাৰি। আৰু তাৰে মেইন যিজন প্ৰপোনেণ্ট বা মেইন যিজন ছাপোৰ্টাৰ তেওঁ হ'ল হেনৰি ভিভিয়েন ডিৰোজিঅ, যোনে বেংগলত আৰম্ভ কৰিছিলে ইয়াং বেংগল মুভমেণ্ট। আৰু এই ইয়াং বেংগল মুভমেণ্টৰ বহুত মানুহ তেওঁক সহায় কৰিছিলে, যেনেকুৱা দক্ষিণৰঞ্জন মুখাৰ্জী, ৰাম গোপাল ঘোষ এণ্ড কৃষ্ণমোহন বেনাৰ্জী। আৰু তেওঁলোকৰ প্ৰচেষ্টা আছিলে যিবোৰ সামাজিক কুপ্ৰথা সেইখিনি কি ধৰণে বন্ধ কৰিব লাগে। The fourth reform, যিটো আমি the fourth measure
বা পদ্ধতি যিৰ দ্বাৰা সংস্কাৰ আনিব পাৰি হেতু হল reforms through social work. The first is reforms from within, second reform through legislation, third whole reform through symbol of change, and the fourth is reform through social work. সামাজিক কামৰ দ্বাৰা কি ধৰণে ৰিফৰ্ম বা সংস্কাৰ আনিব পাৰি আৰু এই ক্ষেত্ৰত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ দয়ানন্দ সৰস্বতী আৰ্য সমাজ প্ৰতিষ্ঠা কৰি আৰু ৰামকৃষ্ণ পৰমহংস through the formation of Ramakrishna Mission তেওঁলোকে কি ধৰণে এই সমাজ কল্যাণৰ কামৰ দ্বাৰা তেওঁলোকে ৰাজ্য এখনত কি ধৰণে সংস্কাৰ আনিব পাৰি তেওঁলোকে তাৰে প্ৰচেষ্টা চলাইছে এতিয়া আমি এটা বস্তু চাম যে ভাৰতত আমি কিছুমান ঔপনিৱেশিক লাইক কলোনিয়েলিষ্ট ঔপনিৱেশিক ব্যক্তি ঔপনিৱেশিকতাক যোনে ছাপোৰ্ট কৰিছে তেনেধৰণৰ ব্যক্তি কিছুমান গভৰ্ণৰ জেনেৰেলৰো সংস্কাৰৰ প্ৰতি কিছু ইচ্ছা বা কিছু তেওঁলোকে সমাজখন দেখা পায় যে সমাজখন কুপ্ৰথাৰে জৰ্জৰিত নাৰীৰ প্ৰতি এটা বেয়া নাৰীৰ প্ৰতি কিছুমান অত্যাচাৰ হোৱা দেখা পায় কিছুমান গভৰ্ণৰ জেনেৰেলে তাতে বহুতো চেষ্টা চলাইছে তাৰে মাজত আমি লৰ্ড উইলিয়াম বেণ্টিকৰ কথা কওঁ কিন্তু এটা কথা মনত ৰাখিব লাগিব যে লৰ্ড উইলিয়াম বেণ্টিকৰ যেটো প্ৰচেষ্টা তেওঁ অধিনিয়মৰ দ্বাৰা হেতু তেওঁ চেষ্টা চলাইছিলে যে সেই সংস্কাৰসমূহ সমাজত আনিবৰ কাৰণে কিন্তু এটা কথা মন কৰিবলগীয়া যে উইলিয়াম বেণ্টিক গভৰ্ণৰ জেনেৰেল হিচাপে একোৱে কৰিব নোৱাৰিলে হয় অধিনিয়ম এখন দি সমাজ এখন পৰিৱৰ্তন কৰাটো ইমান সহজ নহয় যদিহে মানুহৰ ব্যক্তিৰ চিন্তাধাৰা পৰিৱৰ্তন নহয় আৰু সেই চিন্তাধাৰা পৰিৱৰ্তনৰ কাৰণে কিছুমান আমাৰ ভাৰতীয় মানুহৰ অৱদানৰ ক্ষেত্ৰত আমি ক'ব পাৰো যেনেকৈ মই আগতেও কৈছো যেনেকৈ ৰামমোহন ৰয় ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ তাৰপিছত জাষ্টিছ মহাগোবিন্দ ৰানাডে কেশৱ চন্দ্ৰ সেন দয়ানন্দ সৰস্বতী দেৱেন্দ্ৰনাথ ঠাকুৰ এটসেট্ৰা কিন্তু এতিয়া আমি প্ৰথম চাব লাগিব যে ভাৰতত এই সমাজ সংস্কাৰ আন্দোলনসমূহ কি আছিলে আৰু এই সমাজ সংস্কাৰ আন্দোলনত কোনটো আন্দোলনবোৰৰ আমি উল্লেখ কৰিব পাৰো পাশ্চাত্যৰ উদাৰ যুক্তিবাদী চিন্তাধাৰাৰ লগত পৰিচিত হোৱা ভাৰতীয়সকলে নিজ দেশৰ পৰম্পৰাগত ব্যৱস্থাৱলী নতুনকৈ বিচাৰ কৰিব লোৱাটো মন কৰিবলগীয়া আৰু বিশেষকৈ এছাম ভাৰতীয় লোক ধৰ্মীয় ৰীতি-নীতিক অন্ধবিশ্বাস that is superstition গোৰামী আদি ত্যাগ কৰাৰ প্ৰতি আগ্ৰহী হৈ পৰে তেনে সামৰ লোকে ধৰ্মৰ দোহাই দি অমানৱীয় ক্ৰিয়াকাণ্ড চলাই যোৱাৰ বিৰোধিতা কৰিবলৈ লয় বিবেকৰ অনুশাসন সমাজত নাৰীৰ সুৰক্ষা আৰু সন্মান বৃদ্ধি পৌত্তলিকাৰ হলনি এক পৰম ঈশ্বৰৰ চিন্তা উপাসনা আদি সামাজিক আৰু ধৰ্মীয় সংস্কাৰ হকে কাম কৰিবলৈ 19বিংশ শতিকাত ভাৰতত এছাম লোকৰ আবিৰ্ভাৱ হয় আৰু তেনে মহৎ লোকৰ প্ৰচেষ্টাত কেইটামান স্বেচ্ছাসেৱী সংগঠন গঢ়ি উঠে তেনে সংগঠনৰ ভিতৰত ব্ৰাহ্ম সমাজৰ নাম প্ৰথম ল'ব লাগিব আধ্যাত্মিক উৎকৰ্ষতাৰ সাধন সামাজিক অন্যায় আৰু নিষ্পেষণ প্ৰতিৰোধ জাতিভেদ দূৰীকৰণ নাৰী সমাজৰ সৰ্বপ্ৰকাৰৰ কল্যাণ সাধন শৈক্ষিক সম্প্ৰসাৰণ আদি মহৎ কাৰ্যসূচী হাতত লৈ ব্ৰাহ্ম সমাজৰ নিচিনা স্বেচ্ছাসেৱী অনুষ্ঠানৰ সৃষ্টি হৈছিল তাৰে আগতে আমি এটা কথা মনত পেলাব লাগিব যে এই ব্ৰাহ্ম সমাজ যেটো আৰম্ভ হৈছিল তাৰ আগতে তাৰ সমসাময়িকভাৱে আমাৰ যে গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিক শিক্ষাৰ বিস্তাৰৰ বাবে যে মানুহখিনি এইটোৱে এটা ধাৰণা লৈছিল যে মানুহ শিক্ষিত নোহালৈকে তেওঁলোকৰ ধ্যান ধাৰণাৰ পৰিৱৰ্তন নহব আৰু তাৰে হৈ শিক্ষাৰ বিস্তাৰ কৰাৰ বাবে আৰু ইংৰাজী শিক্ষা প্ৰচলন কৰি
পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ পেলোৱাটোৰ উদ্দেশ্যেৰে উইলিয়াম বেণ্টিকে ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰচলন 1835 চনত লৰ্ড মেকাউলেৰ সহায়ত ভাৰতত প্ৰযোজ্য কৰিছিল। তাৰ আগে পিছে এই ব্ৰাহ্ম সমাজৰ গঠন। ব্ৰাহ্ম সমাজ 1828 খ্ৰীষ্টাব্দত 20 আগষ্টত ৰামমোহন ৰায়ৰ নেতৃত্বত কলিকতাত ব্ৰাহ্ম সভা হিচাপে প্ৰতিষ্ঠিত হয়। পিছলৈ এই ব্ৰাহ্ম সভা ব্ৰাহ্ম সমাজ নামেৰে সৰ্বজন বিদিত হৈ পৰে। ব্ৰাহ্ম আন্দোলনৰ আৰম্ভণিৰ কালছোৱাত ৰামমোহন ৰায়ৰ উপৰি তেওঁৰ কিছু ঘনিষ্ঠ সহযোগী আছিল, যেনেকা পণ্ডিত ৰামচন্দ্ৰ বিদ্যাবাগীশ, তাৰাচন্দ চক্ৰৱৰ্তী। 1830 খ্ৰীষ্টাব্দত 30 জানুৱাৰীত কলিকতা ব্ৰাহ্ম সমাজৰ প্ৰথম উপাসনা গৃহ আৰম্ভ হ'ল আৰু প্ৰতি শনিবাৰে ব্ৰাহ্ম সভা আলোচনা চক্ৰ বহিবলৈ লয়। আৰু এই আলোচনাৰ চক্ৰত মূৰ্তি পূজা, কি ধৰণে মূৰ্তি পূজাটো বন্ধ কৰিব লাগে তাৰে জ্ঞান ধাৰণা ৰাজা ৰামমোহন ৰয় আৰু তেওঁৰ সহযোগীসকলে বুজাব ধৰিলে। তেওঁলোকৰ মতে ইংৰাজী শিক্ষাৰ অৰ্জন কৰাৰ পিছত কাঠৰ পুতলা আৰু মূৰ্তিক পূজা কৰাটো উচিত কাম নহয় বুলি তেওঁলোকে গণ্য কৰিব ধৰিলে। পিছে 1833 খ্ৰীষ্টাব্দত ৰামমোহনৰ মৃত্যু হোৱাত ব্ৰাহ্ম সমাজৰ দায়িত্ব দ্বাৰকানাথ ঠাকুৰৰ হাতত পৰিল। দ্বাৰকানাথ ঠাকুৰ হ'ল ঠাকুৰ পৰিয়ালৰ মানুহ। কিন্তু দ্বাৰকানাথ ঠাকুৰৰ পিছত 1843 চনত ব্ৰাহ্ম সভাৰ দায়িত্ব দ্বাৰকানাথ ঠাকুৰে তেখেতৰ পুত্ৰ দেৱেন্দ্ৰনাথক ব্ৰাহ্ম সমাজৰ গুৰি ধৰোতা কৰি দি যায়। 1858 খ্ৰীষ্টাব্দত আন এগৰাকী শিক্ষিত ব্যক্তি কেশৱ চন্দ্ৰ সেনে ব্ৰাহ্ম সমাজত যোগদান কৰে আৰু অকল যোগদানে নকৰে, তেওঁক আচাৰ্য বনোৱা হয়। ইতিহাসবিদৰ মতে ৰামমোহন ৰয়, দেৱেন্দ্ৰনাথ ঠাকুৰ, কেশৱ চন্দ্ৰ সেন এই ত্ৰিমূৰ্তিৰ মহান নেতৃত্বত ব্ৰাহ্ম আন্দোলন পূৰ্ণতা লাভ কৰে। ব্ৰাহ্ম সমাজখন তাৰ পিছত দুটা ভাগত ভাগ হয়। এটা হ'ল ভাৰতীয় ব্ৰাহ্ম সমাজ, ভাৰতৰ ব্ৰাহ্ম সমাজ, আৰু দ্বিতীয়টা হ'ল আদি ব্ৰাহ্ম সমাজ। দুটা সুকীয়া অনুষ্ঠান হিচাপে তেওঁলোকৰ বিভাজন হয়। ব্ৰহ্মবান্ধৱ কেশৱ চন্দ্ৰ সেনে ভাৰতৰ ব্ৰাহ্ম সমাজ 1878 খ্ৰীষ্টাব্দত পুনৰ দুটা ভাগ কৰে। এটা হ'ল সাধাৰণ ব্ৰহ্ম সমাজ আৰু দ্বিতীয়টাটো হ'ল আৰু এটা গোট হয়। আৰু তেওঁ এই ব্ৰাহ্ম সমাজৰ এনে বিভাজনৰ মূলত আছিল তেওঁলোকৰ কিছু অভ্যন্তৰীণ মন্তব্য। ব্ৰাহ্ম আন্দোলন কিছু সময়ৰ পলমত তাৰ তীব্ৰতাটো কমি যায়, কিন্তু ব্ৰাহ্ম সমাজৰ সংস্কাৰমূলক কাৰ্যসূচীৰ ভিতৰত আমি আলোচনা কৰিব লাগিব বেদান্ত দৰ্শনৰে একেশ্বৰবাদ, that is what is we say monotheism, এজন ভগৱানকে বিশ্বাস কৰা, মূৰ্তি পূজা বাদ দিয়া, that is idolatry to forsake, বৰ্ণভেদৰ বিৰোধিতা কৰা, to fight against the caste system, ব্যক্তি স্বাধীনতাক স্বীকৃতি দিয়া, to recognize individual rights, অন্ধবিশ্বাস, সামাজিক কুপ্ৰথাৰ বিলোপ ঘটোৱা, মহিলাৰ আৰ্থ-সামাজিক মুক্তি, সকলোৰে বাবে শিক্ষাৰ পোহৰ বিলোৱা প্ৰধান কৰ্ম ব্ৰাহ্ম আন্দোলনৰ। হিন্দু সমাজত চলি থকা বহু বিবাহ, বাল্য বিবাহৰ বিৰোধিতা, বিধৱা বিবাহৰ সমৰ্থন, পৰ্দা প্ৰথা দূৰ কৰা, স্ত্ৰী শিক্ষাৰ বিস্তাৰ ঘটোৱা দিশত ব্ৰাহ্ম সমাজৰ ভূমিকা অতি প্ৰশংসনীয়। ব্ৰাহ্ম সমাজে লোকহিতৈষী কাম কাজো হাতত লৈছিল। দুৰ্ভিক্ষ পীড়িত লোকক সাহায্য, অনাথ শিশু ভৱন
স্থাপনা কৰা, মূকবধিৰ বিদ্যালয় স্থাপন কৰা, ব্ৰাহ্ম বালিকা বিদ্যালয়, ছাত্ৰাবাস স্থাপন কৰা আদি ব্ৰাহ্ম সমাজৰ উল্লেখযোগ্য অৱদান। আমি ব্ৰাহ্ম আন্দোলনৰ লগত বংগদেশত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ প্ৰচেষ্টা, আৰু মই প্ৰথমতে কৈছিলোঁ যে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ যোনে লেজিছলেশ্যন ছাপোৰ্ট কৰিছিলে, তেওঁৰ মতে সংস্কাৰসমূহ অধিনিয়মৰ দ্বাৰা প্ৰচলন কৰিলে তাৰ ফলপ্ৰসূ বেছি হয়। আৰু তাৰে হৈ তেওঁ যেতিয়া সতীদাহৰ প্ৰথা বন্ধ কৰা হয়, তেওঁ মন কৰিলে যে হিন্দু মহিলাৰ এটা হাহাকাৰ হ'ল। তেতিয়া তেওঁ বিধৱা বিবাহৰ প্ৰচলন কৰাৰ চেষ্টা কৰিলে, আৰু এই বিধৱা বিবাহৰ প্ৰচলন কৰাৰ চেষ্টাত তেওঁ 1856 চনত 26 জুলাই 15 নং অধিনিয়ম অনুযায়ী হিন্দু বিধৱা বিবাহ আইনসংগত কৰিবৰ বাবে গভৰ্ণমেণ্টৰ লগত হাত মিলায়। তাৰমানে যিটো আমি কওঁ যে গভৰ্ণমেণ্টৰ ছাপোৰ্টত অধিনিয়মৰ দ্বাৰা আমি কি ধৰণে আইন প্ৰযোজ্য কৰি এটা নিয়ম প্ৰচলন কৰিব পাৰোঁ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ স্ত্ৰী শিক্ষাৰ এজন পূৰ্ণ সমৰ্থক আছিল। খ্ৰীষ্টিয়ান মিছনাৰীসকলে ভাৰতত ইতিমধ্যে স্ত্ৰী শিক্ষাৰ আন্দোলন আৰম্ভ কৰিছিলে। বিদ্যাসাগৰ বংগত 1849 চনত তেওঁ গভৰ্ণৰ জেনেৰেলৰ উপদেষ্টা পৰিষদৰ আইন সদস্য ড্ৰিংকৱাটাৰ বেথুনৰ সহায়ত হিন্দু বালিকা বিদ্যালয় স্থাপন কৰিলে, যিটো আজিও কলিকতাত বেথুন কলেজ হিচাপে প্ৰতিষ্ঠিত। আৰু এই স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ চেষ্টা অপৰিসীম। য়াং বেংগল মুভমেণ্টৰ কথা, হেনৰি ভিভিয়েন ডিৰ'জিঅ'ৰ কথা আমি অলৰেডি কিছু আলোচনা কৰিছোঁ। তেওঁৰ কেইজনমান সহযোগী লৈ তেওঁ এই য়াং বেংগল আন্দোলন বংগতে আৰম্ভ কৰিছিল। হেনৰি ভিভিয়েন ডিৰ'জিঅ'ৰ জন্ম 1809 চনত এটা ফিৰিংগী পৰিয়ালত কলিকতাৰ তেওঁৰ জন্ম হয়। তেওঁ এটা খুব চুটি জীৱন যাপন কৰিছিলে, আৰু সেই তেওঁৰ চমু জীৱনকালত ভিতৰত তেওঁ বংগদেশক এটা প্ৰচণ্ড ধুমুহাৰ সৃষ্টিৰে ইতিহাস ৰচনা কৰি গ'ল। তেওঁ স্কুলীয়া শিক্ষা কলিকতাতে লৈছিলে, কিন্তু তেওঁ সৰুৰে পৰা ডিৰ'জিঅ' এজন মুকলি মন আৰু প্ৰতিভাশালী বৌদ্ধিক ক্ষমতা ৰাখিছিল, আৰু তেওঁৰ সহযোগীসকলক লৈ তেওঁ মুকলি চিন্তা, যুক্তিৰে ধৰ্মীয় আৰু সামাজিক ব্যৱস্থা বিচাৰ কৰিবলৈ শিকা, এই সকল দিশত তেওঁ বংগত আগবঢ়াই ল'ব খুজিছিলে। তেওঁৰ য়াং বেংগল মুভমেণ্টে বহুত বাতৰি কাকতো প্ৰকাশ কৰিছিলে। এতিয়া আমি এটা বস্তু মন কৰিছোঁ যে সামাজিক ধৰ্মীয় যিটো আমি সংস্কাৰসমূহৰ আলোচনা কৰিছোঁ, বিশেষকৈ আমি বংগতে এইসমূহ কেন্দ্ৰীভূত বুলি আলোচনা কৰিছোঁ। কিন্তু এটা কথা আমি জানিব লাগিব যে বংগদেশত আৰম্ভ হোৱা এই ঢৌ ভাৰতৰ আন অঞ্চলবোৰতো কোবাইছিল। অৱশ্যে বংগৰ নৱজাগৰণৰ তীব্ৰতা আন অঞ্চলবোৰত কিমান আছিল সি বিতৰ্কৰ বিষয়। সেইটো এটা বিতৰ্কৰ বিষয়, ডেট ইজ এ ডিবেট
যে বংগত আৰম্ভ হোৱা সামাজিক ধৰ্মীয় যিবোৰ আন্দোলন সেইবোৰ ভাৰতৰ আন প্ৰান্তত যোৱা বুলি আমি গম পাওঁ, কিন্তু কিমান দূৰলৈকে শিপাইছে সেইটো এটা বিতৰ্কৰ কথা। কিন্তু ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতীয় নৱজাগৰণ বংগতে সীমাবদ্ধ হৈ নাথাকিল। এইখিনি বস্তু নিশ্চয় ভাৰতৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ দিশতো নতুন যুগৰ আহ্বানক ভেটা দিব পৰা নগ'ল। পৰম্পৰাগত গোড়া আৰু কটকটীয়া সামাজিক নিয়ম আঁতৰাই মুক্তিশালী সমাজ এখনৰ কথা সৰ্বত্ৰ আলোচনা হ'বলৈ ধৰে। বংগদেশত তেনে প্ৰগতিশীল আন্দোলনৰ স্বৰূপ কি আছিল ইতিমধ্যে আমি যথেষ্টখিনি আলোচনা কৰিছোঁ। গতিকে ভাৰতৰ আন প্ৰান্তত বিশেষকৈ পশ্চিমত সংস্কাৰ আন্দোলনৰ কি ৰূপ লৈছিল সেই কথা আমাৰ জনাৰ দৰকাৰ। ঊনবিংশ শতিকাৰ গণমাধ্যমৰ সীমাবদ্ধতাৰ কাৰণে কোনো এঠাইত কিবা আৰ্থ-সামাজিক বিকাশ ঘটিলে তাৰ কথা দেশখনৰ ইমূৰ সিমূৰ পাওঁতে যথেষ্ট পলম হৈছিল। যাতায়াতৰো সীমাবদ্ধতা আছিল। তাৰ ফলত গতিকে মহান সমাজ সংস্কাৰকসকলে ভাৰতৰ দূৰ দূৰণি ঠাইবোৰত নিজে গৈ আন্দোলন প্ৰবল কৰি তোলাৰ কিছু প্ৰতিবন্ধকতা আছিল বা দেখা গৈছিল। আনহাতেদি ব্ৰিটিছৰ শাসন আৰু ইংৰাজী শিক্ষাৰ প্ৰচাৰে ভাৰতীয় মানুহক আধুনিক কথাৰ লগত পৰিচয় কৰায়। তেনেধৰণৰ মিছনেৰীসকলেও শিক্ষাৰ সুফল দেশৰ বিভিন্ন প্ৰান্তলৈ বহন কৰি দিয়ে। আধুনিক জ্ঞান বিজ্ঞান আৰু প্ৰযুক্তিৰ লাভালাভবোৰ দেখি সেইবোৰ প্ৰতি ভাৰতীয় মানুহক আকৰ্ষিত কৰে। এই আন্দোলনবোৰ বংগৰ পৰা আন দিশতো বিয়পি যায়। পূৰ্বাপৰ চলি অহা ৰীতি নীতিবোৰ চালি জাৰি চাই প্ৰয়োজনীয় সংশোধনৰ কথা বহুতেই অনুভৱ কৰিবলৈ ধৰিল আৰু তাৰ প্ৰয়োজনীয়তাৰ প্ৰতিপন্ন হ'ল আৰু তাৰ গুৰুত্বও বুজি পালে। এনে এক পৰিৱৰ্তিত পৰিস্থিতিত ঊনবিংশ শতিকাত ভাৰতীয় মানুহৰ মনত এক নৱচেতনা জাগি উঠে। তেনে নৱচেতনাই জনজীৱনলৈ বহু পৰিৱৰ্তন অনাৰ বাট সুগম কৰি তোলে। ব্ৰহ্মবান্ধৱ কেশৱ চন্দ্ৰ সেনে বংগৰ ব্ৰাহ্ম আন্দোলনক সৰ্বভাৰতীয় আন্দোলন পৰিণত কৰিবৰ বাবে দেশৰ বিভিন্ন ঠাইলৈ যায়। 1864 চনত তেওঁ বোম্বাইত ভ্ৰমণ কৰে। তাৰে ফলশ্ৰুতি হিচাপে পুনাত 1867 চনত ব্ৰাহ্ম সমাজেৰে প্ৰেৰণাৰে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠিত হয়। মহাৰাষ্ট্ৰ দেশত নামদেৱ, তুকাৰাম, ৰামদাস আদি সন্ত মহাপুৰুষসকলৰ অমৰ শিকানিৰ প্ৰভাৱ খুব বেছি আছিল। তথাপিও ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত ডক্টৰ আত্মাৰাম পাণ্ডুৰং, R.G. ভাণ্ডাৰকাৰ, ন্যায়াধীশ M.G. ৰানাডে নেতৃত্বত প্ৰাৰ্থনা সমাজৰ জনপ্ৰিয়তা গঢ়ি উঠিল। পৰম্পৰাগত মহাৰাষ্ট্ৰীয় সমাজখনক এক গতিশীল অৱস্থালৈ নিয়াৰ কথাই আছিল প্ৰাৰ্থনা সমাজৰ মূল লক্ষ্য। স্থবিৰ সমাজখনক গতিশীল কেনেকৈ কৰিব পাৰি তাৰে প্ৰচেষ্টা লৈ কেশৱ চন্দ্ৰ সেনে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিলে মুম্বাই চহৰত। শিক্ষা বিস্তাৰ, জাতিভেদ দূৰ কৰা, বিধৱা বিবাহ প্ৰচলন কৰা, বাল্য বিবাহ বন্ধ কৰা, পৰ্দাৰ প্ৰথাৰ বিলোপ ঘটোৱা, নাৰী মুক্তি আৰু স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণ আদি সামাজিক সংস্কাৰৰ কাৰ্যসূচী লৈ প্ৰাৰ্থনা সভাৰ সদস্যসকলে পশ্চিম ভাৰতত এক সামাজিক জাগৰণ গঢ়ি তোলে। সামাজিক, অৰ্থনৈতিক, ধৰ্মীয় আৰু সাংস্কৃতিক দিশত এক সামগ্ৰিক সংস্কাৰ সাধনৰ কথা প্ৰাৰ্থনা সমাজে দাঙি ধৰিছিলে। প্ৰাৰ্থনা সমাজৰ উদ্যোক্তাসকলৰ মূল চেষ্টাই আছিল মহাৰাষ্ট্ৰত নৱজাগৰণৰ সৃষ্টি আৰু তাৰ সাৰ্থক কৰি তোলা। ভক্তি মাৰ্গৰ কথা মাৰাঠী মানুহৰ বাবে নতুন নহয়। নৱবৈষ্ণৱ আন্দোলনৰ যুগতে সি বাৰুকৈ শিপাইছিল। গতিকে পশ্চিম ভাৰতত ধৰ্মীয় সংস্কাৰতকৈ সামাজিক সংস্কাৰ কথাই প্ৰাধান্য পোৱাটো মন কৰিবলগীয়া।
হিন্দু ধৰ্মৰ কুপ্ৰথা দূৰীকৰণত মহাৰাষ্ট্ৰ দেশৰ প্ৰখ্যাত ব্যক্তিসকলৰ চেষ্টা শলাগিবলগীয়া। প্ৰয়োজনীয় সংস্কাৰৰ প্ৰতি বহুত আগৰ পৰাই সচেতন আছিল। তাৰ প্ৰমাণ হিচাপে 1837 খ্ৰীষ্টাব্দত বোম্বাইৰ পৰা প্ৰকাশিত এখন সাপ্তাহিক আলোচনী ৰত্নগিৰিৰ এজন তেলেগু ব্ৰাহ্মণে বিধৱা বিবাহৰ সপক্ষে লিখা কথাখিনিলৈ আঙুলিয়াব পাৰি। বাংলা ভাষাৰ দৰে মাৰাঠী ভাষাতো বহু বাতৰি কাকত আলোচনী প্ৰকাশিত হ'বলৈ ধৰে। সেইবোৰ পশ্চিম ভাৰতৰ এক বৌদ্ধিক জাগৰণ গঢ়ি উঠাৰ যথেষ্ট সহায় কৰে। সংস্কাৰসমূহ আন্দোলনকাৰীসকলে তেওঁলোকৰ চেষ্টা হৈছিলে বাতৰি কাকত প্ৰকাশ কৰি তেওঁলোকৰ যিটো জ্ঞান ধাৰণা, তেওঁলোকৰ যিটো জ্ঞানৰ বিস্তাৰ, তেওঁলোকৰ যিটো ধ্যান ধাৰণা, সেইটো সমাজখনত কি ধৰণে বিয়পাই দিব পাৰি। বোম্বাইত চাব গ'লে সমাজ সংস্কাৰ আন্দোলনবোৰ বংগদেশতকৈ আগতেই হয়। বিশেষকৈ অষ্টাদশ শতিকাত মাৰাঠা শাসকসকলে প্ৰাচীন হিন্দু ধৰ্ম মানি চলিলেও ধৰ্মান্তৰিত লোকক পুনৰ হিন্দু সমাজভুক্ত কৰা, অসবৰ্ণ বিবাহ প্ৰবঞ্চনাৰে বিয়া কৰোৱা আৰু পিছত ত্যাগ কৰা নাৰীৰ সন্মতি সাপেক্ষে পুনৰ বিবাহ কৰিব পৰা, নাৰী বিক্ৰী কৰা নিষেধ আদি সংস্কাৰ কাৰ্যসূচীৰ প্ৰতি মনোযোগ দেখা দিয়া যায়। এই সমাজখন মুম্বাই যিটো সমাজ সংস্কাৰ আন্দোলন, তেওঁলোকে বিশেষকৈ নাৰীৰ প্ৰতি তেওঁলোকে ধ্যান ৰাখি তেওঁলোকে গোটেইখিনি সংস্কাৰসমূহ প্ৰচলন কৰিব চেষ্টা কৰিছিল। গংগাধৰ শাস্ত্ৰী জাম্বেদকাৰ আৰু জগন্নাথ শংকৰ শ্বেঠ নামৰ দুজন সংস্কাৰকে খ্ৰীষ্ট ধৰ্মত দীক্ষিত লোকক পুনৰ হিন্দু ধৰ্মলৈ অনাৰ দেশজুৰি এক অভিযান চলাইছিল। খ্ৰীষ্টীয় মিছনেৰীসকলে যিটো প্ৰচেষ্টা তেওঁলোকৰ শিক্ষা দীক্ষাৰ দ্বাৰা চলাইছিলে, তাৰে প্ৰতিপক্ষে তাৰে এগেইনষ্টে ইন দ্য চেন্স গংগাধৰ শাস্ত্ৰী জাম্বেদকাৰ আৰু জগন্নাথ শংকৰ শ্বেঠে তেওঁলোকৰ এই অভিযান চলাইছিল। গজানন ৰাও বৈদ্য নামৰ এজন লোকৰ নেতৃত্বত 1830 খ্ৰীষ্টাব্দত হিন্দু মিছনেৰী ছ'চাইটি এখন গঠিত হয়। ঠিক তেনেধৰণে 1849 খ্ৰীষ্টাব্দত পৰম হংস সভা নামেৰে এক প্ৰায় গোপন বিধৰ সংস্থা স্থাপিত হয়। এই সভাৰ সদস্যসকলে নিম্নজাতৰ লোকৰ ৰন্ধা খাই জাতিভেদ প্ৰথাৰ বিৰুদ্ধাচৰণ কৰা দেখায়। এইটোহে হ'ল কি ধৰণে টু ফাইট এগেইনষ্ট কাষ্টিজম। তেনেধৰণৰ পুনাত মহাত্মা জ্যোতিবা ফুলেৰ নামৰ এগৰাকী মহান সমাজ সংস্কাৰকে নাৰী মুক্তি, নাৰী কল্যাণ আৰু দলিতসকলৰ হকে যুঁজিছিলে। জ্যোতিবা ফুলৰ নাম আমি বহুতে শুনিছোঁ আৰু জ্যোতিবা ফুলেৰ নাম নোহোৱাকৈ তেওঁৰ অৱদানৰ ক্ষেত্ৰত আমাৰ জ্ঞান থাকিলেও আমি এইখিনি জানিব লাগিব যে তেওঁ নাৰী মুক্তি, নাৰী কল্যাণ আৰু দলিতসকলৰ প্ৰতি তেওঁলোকৰ হকে বহু ধৰণে বহুবিধে তেওঁ বহুত যুঁজিছিলে। তেওঁ অস্পৃশ্যতা বৰ্জন, দেট ইজ আনটাচেবিলিটি, তেওঁ অস্পৃশ্যতা বৰ্জন কৰিছিলে। দলিতজনৰ আৰ্থ-সামাজিক উন্নয়ন আদিৰ কাৰ্যসূচীৰে মহাৰাষ্ট্ৰত এক আলোড়নৰ সৃষ্টি কৰে। মহাৰাষ্ট্ৰত ব্ৰাহ্ম সমাজ আন্দোলন যিটো কেশৱ চন্দ্ৰ সেনে আনিছিলে, তাৰ পৰিপ্ৰেক্ষিতে তাতে তাৰ আগৰ পৰা কি আছিলে সেইখিনি অনাৰ পিছত কিন্তু গোটেইখিনি আমি দেখিলোঁ যে প্ৰাৰ্থনা সমাজে হওক, তাৰ পিছত বাকী বিভিন্ন ৰকমৰ সংস্কাৰকসকল মুম্বাইত বহুত ধৰণে তেওঁলোকে তেওঁলোকৰ প্ৰচেষ্টা চলাইছিলে। কিন্তু গোটেইখিনি বস্তু নাৰী মুক্তি, নাৰীৰ সহায়ত আৰু তেওঁলোকে অস্পৃশ্যতা বৰ্জন আৰু জাতিভেদৰ বিৰুদ্ধে তেওঁলোকে বহুত যুঁজিছিলে। এইখিনি হ'ল মুম্বাইৰ বা বম্বেৰ কি ধৰণে তেতিয়াৰ দিনত যেতিয়া আমি ঔপনিৱেশিক সময়ৰ কালৰ কথা কওঁ, when we talk of colonial times, আমি বিশেষকৈ দেখা যাব যে তেওঁলোকে সেইখিনি সময়ত বিশেষকৈ মানুহখিনি আছিল কি যে সেইটো আমি জাগাখিনিক আমি কেলকাতা, আমি জাগাখিনিক
বম্বে এনেকুৱাকে আমি ক'লো আজিৰ দিনত আমি হেতু মুম্বাই বুলি বম্বেক মুম্বাই বুলি জানো কলকাতাক আমি কলকাতা বুলি জানো এই গোটেই জায়গাত আমি মুম্বাইৰ কথা আমি কলিকতাৰ কথা আলোচনা কৰিলো 19বিংশ শতিকাৰ প্ৰথম সোৱাৰ পৰা মহাৰাষ্ট্ৰৰ দৰে গুজৰাট তাৰ মানে আমি ইয়াতে যেহেতুকে পশ্চিম ফালে কি ধৰণে সংস্কাৰসমূহ হৈছে বংগৰ ক্ষেত্ৰত আমি বহুত কথাই জানো ব্ৰাহ্ম আন্দোলন প্ৰাৰ্থনা সমাজৰ তো বম্বেত স্থাপিত হ'ল কিন্তু ব্ৰাহ্ম আন্দোলন ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ তেওঁৰ অৱদানসমূহ তাৰ পিছত আমি আৰু এজন ব্যক্তিৰ কথা বংগত জানো যে ৰামকৃষ্ণ পৰমহংস যোনে ৰামকৃষ্ণ মিছন স্থাপিত কৰিছিল আৰু ৰামকৃষ্ণ মিছন স্থাপিত কৰাটো ৰামকৃষ্ণ পৰমহংসৰ ধ্যান ধাৰণা দি আৰম্ভ হৈছিল কিন্তু তাৰ মানে প্ৰধান উদ্যোক্তা আছিল তেওঁৰ যিজন ডিসাইপল যেনে স্বামী বিবেকানন্দ আৰু স্বামী বিবেকানন্দ এই ৰামকৃষ্ণ পৰমহংসৰ বা ৰামকৃষ্ণ মিছনৰ এই ক্ষেত্ৰত মানে হেতু আগবঢ়াই লোৱাৰ ক্ষেত্ৰত তেওঁ বহুত স্কুল আমি এতিয়াও কলিকতাত নৰেন্দ্ৰপুৰ স্কুল এণ্ড কলেজ তাৰ পিছত নৰেন্দ্ৰপুৰ স্কুল এণ্ড কলেজ ৰামকৃষ্ণ মিছনৰ বহুত স্কুল কলিকতাত আমি জানো আমাৰ গুৱাহাটীতো বিভিন্ন জায়গাত ৰামকৃষ্ণ আমাৰ মানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক পঢ়োৱাৰ ক্ষেত্ৰত ৰামকৃষ্ণ মিছনতে তেওঁলোকে দুখীয়া ল'ৰা ছোৱালীক পঢ়োৱাৰ ক্ষেত্ৰত তেওঁলোকে কিছু ধৰণে প্ৰচেষ্টা চলায় আৰু সেই বুলিও নহয় সেইখিনি আমাৰ এইটো আছে শিলঙতো আছে চেৰাপুঞ্জী ওচৰত ৰামকৃষ্ণৰ মিছনৰ স্কুল ৰামকৃষ্ণ মিছনখন য'ত আমি ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি ধ্যান কৰো আৰু এইখিনি গোটেই উদ্যোক্তা কৰাৰ পিছফালে হ'ল তেওঁৰ ডিসাইপল স্বামী বিবেকানন্দ সেইখিনি কৰিবৰ বাবে তেওঁ আৰু এগৰাকী মহিলাৰ সহায় পাইছিলে যোনে আমি জানো হু কেম ফ্ৰম চিকাগো তেওঁ চিকাগো চহৰৰ পৰা বিবেকানন্দৰ সহায়ত তেওঁ নিজৰ জীৱন কৰিছে অৰ্পণ কৰিছে আৰু তেওঁৰ নাম হ'ল সিস্টাৰ নিবেদিতা বুলি আমি তেওঁ জানো আৰু তেওঁ ভাৰতবৰ্ষত বিভিন্ন জায়গাত ৰামকৃষ্ণৰ ধ্যান ধাৰণাৰ আইডিয়ালছবোৰ প্ৰচলন কৰিবলৈ তেওঁ বহুত চেষ্টা চলাইছিল বংগত মহাৰাষ্ট্ৰত আমি আলোচনাখিনি ইমান এইখিনিলৈকে কৈছো কিন্তু 19বিংশ শতিকাৰ মই যেটো কৈছিলো প্ৰথম সোৱাৰ পৰাই মহাৰাষ্ট্ৰ আৰু বংগৰ দৰে গুজৰাট অঞ্চলতো নাৰী নিৰ্যাতন সমাজত নাৰীৰ হীনস্থান শিশুবধ আদি কুপ্ৰথাবোৰ উচ্ছেদ কৰাৰ হকে কিছু সংখ্যক লোকে সচেতন হৈ পৰে তেনেধৰণে দাহ প্ৰথা বিলোপ ঘটোৱাৰ বাবেও মাত মতা লোক ওলায় ইংৰাজ কোম্পানী চৰকাৰে অধিকৃত অঞ্চলত মিছনাৰীসকলে পশ্চিমীয় শিক্ষাৰ বিস্তাৰ কৰাৰ ফলত ভাৰতীয় মানুহৰ মনত নানান ক্ৰিয়া প্ৰক্ৰিয়া হ'বলৈ ধৰে অৱশ্যে আধুনিক শিক্ষা তেতিয়া সীমিত লোকৰ মাজতেহে বিস্তাৰ হয় পশ্চিমীয়া যুক্তিবাদী চিন্তাধাৰাৰ লগতে ভাৰতীয় মানুহে পৰিচিত হোৱাৰ ফলত পৰম্পৰাগত দৃষ্টিভংগী সলনি হ'ব ধৰে উদাহৰণস্বৰূপে গুজৰাটত কিছু বিশেষ জাতিৰ লোকৰ মাজত শিশুবধ প্ৰথা যেনেকুৱাকে কন্যা সন্তানবোৰক কি ধৰণে পানীত অটাই দিয়ে অতি বেছিকৈ শিপাইছিলে তেনেধৰণৰ অস্পৃশ্যতাও প্ৰবল আছিল সমাজ সংস্কাৰকসকলে এনে কুপ্ৰথাবোৰ লোপ পেলাবলৈ যথেষ্ট দৃঢ়তা দেখুৱায় সো আমি বংগত আমি মহাৰাষ্ট্ৰত আৰু আমি গুজৰাট এইখিনি কথা আমি আলোচনা কৰিলো এইখিনিতে মন কৰিবলগীয়া কথা হ'ল যে হিন্দু সমাজৰ দৰে পাৰ্চী আৰু মুছলমান সমাজৰ মাজতো কিছুমান কুসংস্কাৰ আছিল ইয়াৰ আগতে মই এটা বস্তু উল্লেখ কৰো যে গুজৰাটতো কিছুমান বাতৰি কাকত ওলাইছে যেনেকুৱা সুৰাট সমাচাৰ বুদ্ধি প্ৰকাশ গুজৰাটী ভাষাত এই সকল কাগজ আলোচনী ওলাইছিলে পত্ৰিকা ওলাইছিলে আৰু তেওঁলোকে গুজৰাটী ভাষাত ওলাইছিলে আৰু তেওঁলোকৰ মেইন উদ্দেশ্য আছিল যে কি ধৰণে তেওঁলোকে এই সমাজ সংস্কাৰসমূহ আন্দোলনটো কি ধৰণে বিয়পায় বা মানুহৰ মনত কি ধৰণে আকৰ্ষণ আনিব পাৰে আৰু তাৰে মানুহক কি ধৰণে আগ্ৰহী কৰি তুলিব পাৰে তাৰে চেষ্টা তেওঁলোকে চলাইছে তাৰে লগতে
বম্বেত আৰু কিছুমান যেনেকুৱা শিক্ষা দীক্ষাৰ প্ৰতিও মই কিছুমান কথা কওঁ 1814 খ্ৰীষ্টাব্দত বম্বে এডুকেশ্যন ছ'চাইটি আৰু 1848 খ্ৰীষ্টাব্দত জ্ঞান প্ৰকাশ সভাৰ নামত দুটা উল্লেখযোগ্য সংস্থা স্থাপিত কৰা হয় তাৰ উপৰিও 1848 খ্ৰীষ্টাব্দত বম্বাই ষ্টুডেণ্টছ লিটাৰেৰী আৰু চাইণ্টিফিক ছ'চাইটি নামৰ এটি স্বেচ্ছাসেৱী সংগঠন গঢ়ি উঠে এই একে বছৰত গুজৰাট বাৰ্নিকুলাৰ ছ'চাইটি নামৰ সংগঠনৰ এটি স্থাপিত হয় তাৰ মানে বাতৰি কাকত তাৰপিছত সামাজিক সংগঠন এইবোৰৰ দ্বাৰা কি ধৰণে সমাজত সংস্কাৰ আনিব পাৰি তাৰে প্ৰচেষ্টা চলাই যোৱা হৈছিল এনে ধৰণৰ স্বেচ্ছাসেৱী সংগঠনবোৰৰ পশ্চিম ভাৰতৰ সাহিত্য সংস্কৃতি শিক্ষা দীক্ষাৰ বিকাশত যথেষ্ট তেওঁলোকৰ অৱদান আছে তেনে সংগঠনবোৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা বাতৰি কাকত আলোচনী আদি প্ৰকাশ কৰি আধুনিক ধ্যান ধাৰণা জনসমাজত দাঙি ধৰি আধুনিকতাৰ প্ৰতিবন্ধক সমাজত সামাজিক স্থবিৰতা আঁতৰ কৰাত যথেষ্ট অৰিহণা যোগায় যিটো সামাজিক স্থবিৰতা দেখা দিছিলে সমাজখনত একেধৰণে পৰম্পৰাগতভাৱে সমাজখন চিন্তা কৰিব ধৰিছিলে সেইখিনিৰ পৰিৱৰ্তন আনি কি ধৰণে সেইখিনি তেওঁলোকে পৰিৱৰ্তন আনিব পাৰি আৰু কি ধৰণে গতিশীল কৰিব পাৰো মানুহৰ ধ্যান ধাৰণাবোৰ কি ধৰণে পৰিৱৰ্তন কৰিব পাৰি তাৰে লগতে তেওঁলোকে কিছুমান সামাজিক সংগঠন মই যিবোৰ উল্লেখ কৰিলো আৰু লগতে কিছুমান বাতৰি কাকত প্ৰকাশ কৰিবৰ প্ৰচেষ্টা চলাইছিলে এনেবোৰ কামত খ্ৰীষ্টীয় মিছনাৰীসকলৰ ভূমিকাও নগণ্য বুলি ক'ব নোৱাৰি সেইটো মই আগতেও আলোচনা কৰিছো যে খ্ৰীষ্টীয় মিছনাৰীসকলেও কিন্তু কিছুমান ক্ষেত্ৰত আৰু এটা কথা মই কওঁ কলিকতা হিন্দু কলেজ প্ৰতিষ্ঠা হোৱাৰ 10 বছৰ পিছত হিন্দু কলেজৰ অধ্যক্ষ আছিল ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ তাৰে 10 বছৰ পিছত মুম্বাইত এলফিনষ্টন কলেজ প্ৰতিষ্ঠা কৰা হয় তাৰ পিছত বাতৰি কাকতো বহুত মুম্বাইৰ পৰা ওলাই যেনে দৰ্পণ দিগদৰ্শন প্ৰভাকৰ জ্ঞানোদয় জ্ঞান প্ৰকাশ বিচাৰ লহৰী এইবোৰ মাৰাঠী ভাষাৰ পত্ৰিকা ওকে কেনেকুৱা দৰ্পণ দিগদৰ্শন প্ৰভাকৰ জ্ঞানোদয় জ্ঞান প্ৰকাশ বিচাৰ লহৰী এইবোৰ মাৰাঠী ভাষাৰ গুজৰাটী ভাষাত মই অলৰেডি কৈছো সুৰাট সমাচাৰ আৰু বুদ্ধি প্ৰকাশ সো এইবোৰ দেখা গ'ল যে বংগদেশৰ দৰে এইবোৰ জাগাটো বংগদেশৰ দৰেও এইবোৰ পশ্চিম ভাৰততো বা ভাৰতৰ পশ্চিম প্ৰান্তত এনে ধৰণৰ নৱজাগৰণ দেখা দিয়ে প্ৰাদেশিক ভাষাৰ বিকাশ ঘটাৰ লগতে এক বিদ্বত সমাজৰো জন্ম হয় that is an intellectual society was built up সেই বিদ্বত সমাজৰ আধুনিক যুক্তিবাদী চিন্তা চৰ্চাই পৰম্পৰাগত ভাৰতীয় লোকৰ জড়তা ভাঙিবলৈ উপায় দিছিল পৰম্পৰাগত যেটো ট্ৰেডিশনাল বিলিফ আমাৰ পৰম্পৰাগত চিন্তাধাৰা পৰম্পৰাগত আমি যেটো ধৰণে চলি থাকো সেই গুটেইখিনিৰ পৰিৱৰ্তন আনিবলৈ এই সমাজ সংস্কাৰ আন্দোলনসমূহ তাৰ বাতৰি কাকতবোৰ যিবোৰ প্ৰকাশ হৈছে এইবোৰ যে সামাজিক সংগঠনবোৰ স্থাপিত হৈছে এই গুটেইখিনি মিলি তেওঁলোকে যথেষ্ট পৰিমাণে সমাজখনক আগবঢ়াই লোৱাৰ চেষ্টা চলাইছিল ইয়াতে আৰু এটা সংগঠনৰ কথা আমি কম যেনেকুৱাকে 1875 চনত আৰ্য সমাজ দয়ানন্দ সৰস্বতী বুলি সংস্কাৰক এজনে দয়ানন্দ সৰস্বতী বুলি সংস্কাৰকে এই আৰ্য সমাজখন গঠন কৰিছিল আৰ্য সমাজখন যেটো গঠন কৰিছিল তেওঁ এই আৰ্য সমাজৰ বিভিন্ন তেওঁলোকে এই খুব মানে নীতি নিয়ম পৰম্পৰাগত নীতি নিয়মবোৰ ভাঙি পেলাব চেষ্টা কৰিছিল আৰু তেওঁলোকৰ মতে মানুহৰ উদাৰ চিন্তা আৰু তেওঁলোকে কিন্তু এটা কথা পিছে যে পাশ্চাত্য শিক্ষা যেটো প্ৰচলন হৈছিল আমাৰ সমাজত খ্ৰীষ্টীয় মিছনাৰী সকলৰ দ্বাৰা তেওঁলোকে সেইটোৰ পৰিৱৰ্তনে তেওঁলোকে এটা কথা যে বৈদিক ভাষা বা বৈদিক যুগত আমি উভতি যোৱাটো আমাৰ এটা চেষ্টা হ'ব লাগে আৰু তাৰে হৈ আমাৰ দয়ানন্দ সৰস্বতীয়ে তেওঁ এটা স্লোগান ৰাখিছিল যে ব্যাক টু দ্য বেদাস আমি পাশ্চাত্য শিক্ষা খ্ৰীষ্টিয়ান মিছনাৰী সকলৰ শিক্ষা ইংৰাজী শিক্ষাৰ পৰা
কিছু দূৰলৈকে আমি আমাৰ নিজৰ যিখন সমাজ নিজৰ যিখন এখন দিশ যেটো দ্য বেক টু দ্য বেদাস আমি চেষ্টা কৰিব লাগে দয়ানন্দ সৰস্বতীৰ এই দয়ানন্দ সৰস্বতীৰ যেটো আৰ্য সমাজ তেওঁলোকে স্কুল কলেজ যেবোৰ দয়ানন্দ আমি এতিয়া দেশৰ বিভিন্ন প্ৰান্তত we know about the DAV schools Dayanand Anglo-Vedic schools যিবোৰ আমি কওঁ DAV schools আৰু সেই DAV schools আৰু colleges বিভিন্ন জাগাত তেওঁলোকে প্ৰতিষ্ঠা কৰিব ধৰিলে আৰু এই দয়ানন্দ Anglo-Vedic schools যেটো DAV schools তাৰ short form আৰু লগতে যেটো DAV college আৰু তাতেও তেওঁলোকে নাৰীৰ প্ৰতি তেওঁলোকে বহুখিনি তেওঁলোকৰ নাৰীৰ প্ৰতি তেওঁলোকে বহুখিনি সমবেদনা জনাইছিল আৰু নাৰীৰ উন্নতিৰ কাৰণে নাৰী মুক্তি আন্দোলনত তেওঁলোকে বহুখিনি তেওঁলোকে নিজৰ অৱদান আৰু অৰিহণা যোগাইছিল সো আমি গোটেইখিনিৰ পৰা এতিয়া আহো যে আমি হিন্দু ধৰ্মৰ যেটো পৰম্পৰাগত বিধি নিয়ম সেইবোৰৰ কি ধৰণে পৰিৱৰ্তন কৰিবলৈ মানুহ আগ্ৰহী হ'ল প্ৰথমৰ বাবে তেওঁলোকৰ সেই আগ্ৰহটো হয়তো বিশ্বাস আছিলে যে আমি ইংৰাজী শিক্ষাৰ প্ৰচলনৰ দ্বাৰা আমাৰ মানুহৰ ধ্যান ধাৰণা এতিয়া ৰাজা ৰামমোহন ৰয় ইংলেণ্ডত পঢ়ি অহা মানুহ তেওঁ কিছুমান ধ্যান ধাৰণাৰ পৰিৱৰ্তন আনিব চেষ্টা কৰিছিল কিন্তু এই কুপ্ৰথাবোৰ যিখন সমাজৰ জৰ্জৰিত কৰিছিল এইটো বিভিন্ন প্ৰান্তত বংগত যেনেকুৱাকে ব্ৰাহ্ম সমাজ আন্দোলন ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ যেনেকুৱাকে নাৰী মুক্তি আন্দোলন আৰু তাৰ পিছত কেশৱ চন্দ্ৰ সেনৰ যেনেকুৱা প্ৰাৰ্থনা সমাজ বম্বেত তাৰ বাহিৰেও বম্বেত জ্যোতিবা ফুলেৰ যেটো প্ৰচেষ্টা যে কেনেকুৱাকে সমাজখনত কি ধৰণৰ সংস্কাৰ আনিব পাৰি তাৰ পিছত কি ধৰণে আমি আৰু বিভিন্ন ৰকমৰ যেনেকুৱাকে বাতৰি কাকতবোৰ প্ৰকাশ কৰা বিভিন্ন জাগাৰ অকল বংগতে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন গুজৰাটতে হওক মুম্বাইত বম্বেতে হওক আমি বিভিন্ন ধৰণৰ বাতৰি কাকত প্ৰকাশ কৰি গোটেই বিভিন্ন শ্ৰেণী মানুহৰ মাজত আমি আমাৰ সংস্কাৰমূলক আন্দোলনসমূহ শিপাই দিবৰ কাৰণে এটা চেষ্টা চলাইছো সো আমি ব্ৰাহ্ম সমাজ মুভমেন্ট ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ's মুভমেন্ট তাৰ পিছত আমি প্ৰাৰ্থনা সমাজ তাৰ পিছত আমি ৰামকৃষ্ণ পৰমহংসৰ কথাও কৈছো ৰামকৃষ্ণ পৰমহংসৰ ৰামকৃষ্ণ মিশন যিবোৰ স্থাপিত কৰিছিল স্বামী বিবেকানন্দ তেওঁ কেনেকুৱাকে কি ধৰণে স্কুল কলেজ তাৰ বোৰ কৰিছিল আৰু তেওঁৰ এই প্ৰচেষ্টাত কি ধৰণে সিস্টাৰ নিবেদিতা আহি গোটেইখিনি তেওঁলোকে চেষ্টা চলাইছিল তাৰ পিছত আমি দয়ানন্দ এংলো-ভেদিক স্কুলছ আৰ্য সমাজৰ স্থাপনা 1875 চনত দয়ানন্দ সৰস্বতী কি ধৰণে বৈদিক যুগত উভতি যাবলৈ মানুহক কি ধৰণে চেষ্টা কৰিছিল কিন্তু এইখিনিত এটা কথা মন কৰিবলগীয়া কথা হ'ল যে হিন্দু সমাজৰ দৰে পাৰ্চী আৰু মুছলমান সমাজৰ মাজতো কিছুমান কুসংস্কাৰ আছিল হিন্দু সমাজৰ দৰে তেওঁলোকৰো স্থবিৰতা মন কৰিবলগীয়া মুঠৰ ওপৰত আৰু তেওঁলোকৰ মুঠৰ ওপৰত পৰম্পৰাগত কুসংস্কাৰ আঁতৰাই আধুনিক সমাজ গঢ়াৰ প্ৰয়োজনীয়তা পাৰ্চী আৰু মুছলমান সমাজৰ লোকেও অচিৰে অনুভৱ কৰি 19 শতিকাৰ শেষলৈ সেই অনুভৱ মতে কাম হ'বলৈ ধৰে তাৰ মানে অকল আমি এই নহয় যে হিন্দু সমাজৰে নহয় মুছলমান সমাজতো আমাৰ কিছুমান পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব ধৰিলে আৰু সেই প্ৰয়োজনীয়তাৰ অনুভৱ মৰ্মে 19 শতিকাৰ শেষলৈকে মাজভাগৰ পৰা বিশেষকৈ পাৰ্চী সমাজৰ মাজত সংস্কাৰ কাৰ্যসূচী আৰম্ভ হয় আৰু মুছলমান সমাজত পাৰ্চী সমাজতো কিছুমান সংস্কাৰ কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰে মুছলমান সমাজৰ এটাই প্ৰথম কথা হ'ল যে ব্ৰিটিছে ভাৰতবৰ্ষত যেতিয়া প্ৰথম আহিছিল ব্ৰিটিছ অহাৰ আগতে আমাৰ মেডিভেল ইণ্ডিয়াত মধ্য ভাৰতত আমি মধ্য ভাৰতৰ ইতিহাসত আমি দেখা পাওঁ এইটো মুছলমান সকলে
তেওঁলোকে তাতে ৰাজ কৰিছিলে সেইকাৰণে ব্ৰিটিছ অহাৰ পিছত যিবোৰ পৰিৱৰ্তন তেওঁলোকে শিক্ষা দীক্ষাই হওক ইংৰাজী শিক্ষাই হওক বা তেওঁলোকৰ সেই গোটেইখিনিত দেখা গৈছে মুছলমানসকল খুব উদাসীন আছিল তাৰ কাৰণ হ'ল যে ব্ৰিটিছ অহাৰ আগলৈকে তেওঁলোকে বহুত উচ্চ পদৰ কামত তেওঁলোকে নিযুক্তি আছিলে আৰু ব্ৰিটিছ অহাৰ পিছত তেওঁলোকক কিছুমান ক্ষেত্ৰত তেওঁলোকক পিছুৱাই দিলে আৰু তাৰ ফলত তেওঁলোকে কি কৰিলে সমাজ সংস্কাৰবোৰৰ ক্ষেত্ৰত তেওঁলোকৰ কিছুমান প্ৰথা আছিলে যেনেকা পৰ্দা প্ৰথা পৰ্দা প্ৰথা আৰু কিছুমান ধৰক পৰ্দা প্ৰথা সিস্টেম তাৰ পিছত তেওঁলোকে স্কুল তেওঁলোকৰ নাৰীসকলকো তেওঁলোকে স্কুল কলেজত যাবলৈ তেওঁলোকে ইমান উদাৰ মনেৰে তেওঁলোকে সেইখিনি কৰিব নোৱাৰিছিলে আৰু তাৰ ফলত তেওঁলোকে কি কৰিলে আৰু তেওঁলোকে ব্ৰিটিছৰ প্ৰতি তেওঁলোকৰ যিটো মনোভাৱ যে যিহেতুকে ব্ৰিটিছে তেওঁলোকৰ পৰাজিত কৰি ভাৰতবৰ্ষত তেওঁলোকে নিজকে স্থাপনা কৰিছে তাৰ ফলত তেওঁলোকে সমাজ সংস্কাৰবোৰত ব্ৰিটিছে প্ৰথমতে ব্ৰিটিছে আগবাঢ়ি অনা সমাজ সংস্কাৰ যেনেকৈ হিন্দু সমাজখন পৰিৱৰ্তন কৰিবলৈ ৰাজা ৰামমোহন ৰয় তাৰপিছত উইলিয়াম বেণ্টিকক সহায় কৰিব ধৰিলে যে কি ধৰণে সংস্কাৰ সমূহ আনিব পাৰি কিন্তু মুছলমান সমাজত সেইখিনি এই কুপ্ৰথাবোৰ পৰিৱৰ্তন অনাৰ কাৰণে সেই চেষ্টাটো অলপমান দেৰিকে আৰম্ভ হ'ল কিয় দেৰিকে আৰম্ভ হ'ল তেওঁলোকে ব্ৰিটিছক অলপ সন্দেহৰ চকুৰে তেওঁলোকে ভাবিছিলে যিহেতুকে তেওঁলোকক পৰাজিত কৰি তেওঁলোকে এই গোটেইখিনি কৰিব ওলাইছিলে সো ন্যাচুৰেলি তেওঁলোকে কি ভাবিলে যে তেওঁলোকে সেইখিনি বস্তুত অলপ দেৰিকে তেওঁলোকে ইন্টাৰেষ্ট দেখালে কিন্তু তেওঁলোকৰ মাজত এজন মানুহ আছিলে যাৰ নাম হ'ল ছাৰ ছায়েদ আহমেদ খান আৰু তেওঁ এই কুপ্ৰথাবোৰ বিৰোধিতা কৰিব আৰম্ভ কৰিলে আৰু অকল কুপ্ৰথা তেওঁ বিৰোধিতাই নকৰিলে তেওঁ তেতিয়া চেষ্টা কৰিলে যে তেওঁলোকে সমাজখনক কি ধৰণে উন্নতি কৰিব পাৰি আৰু তেওঁ মেইন প্ৰচেষ্টা দ্বাৰা তেওঁলোকে মহাম্মদান এংলো অৰিয়েণ্টেল স্কুল যিটো পিছলৈ মহাম্মদান এংলো অৰিয়েণ্টেল কলেজ বুলি জনাজাত হ'ল আৰু এই মহাম্মদান এংলো অৰিয়েণ্টেল কলেজ আমি জানো এতিয়া বৰ্তমান যুগত আমি জানো আলিগড় মুছলিম ইউনিভাৰ্চিটি হিচাপে সেইটো সেই ছাৰ ছায়েদ আহমেদ খানে এই স্কুলৰ দ্বাৰাই আলিগড় ইউনিভাৰ্চিটিৰ স্থাপনাৰ দ্বাৰাই তেওঁলোকে চেষ্টা কৰিছিলে যে কি ধৰণে সমাজত এটা মুছলমান সম্প্ৰদায়ৰ ভিতৰত কি ধৰণে কুসংস্কাৰসমূহৰ পৰিৱৰ্তন আনি এখন সুন্দৰ সমাজ গঢ়ি তুলিব পাৰি ইয়াৰে লগত আমি আৰু এটা মেনশ্যন কৰিব পাৰোঁ যে আৰু এটা ইনষ্টিটিউশ্যন যিটো ফেমাছ এজ থিঅ'চফিকেল ছ'চাইটি যিটো মেডাম ব্লাভেস্কি এণ্ড ছাৰ হেনৰী অলকটৰ দ্বাৰা স্থাপিত সো এই গোটেইখিনি আমি আলোচনা কৰিলোঁ গোটেই সমাজখনৰ সংস্কাৰসমূহ কি ধৰণে পৰিৱৰ্তন কৰিব পাৰিছিলে থেংক ইউ